হৃদয়ৰ স্পন্দন প্ৰাণৰ শিল্পী অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব। জুবিন গাৰ্গক যেতিয়ালৈকে ন্যায় প্ৰদান কৰা নহয় তেতিয়ালৈকে সদখন ছাত্ৰসন্থা অসমৰ ৰাইজ শান্ত নহয়। আজি আমাৰ পাৰ হৈ গ'ল, জুবিন গাৰ্গক ন্যায় দিয়াই সেই তদন্ত কৰাই গ'ল আৰু অতি শীঘ্ৰে তদন্ত আওতাই আনি সকলোকে পানী নসৰকা বিধৰ তদন্ত কৰি যাতে কোনোৱে যাতে দোষীয়ে যাতে ৰেহাই নাপায় শাস্তি প্ৰদান কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আজি পুনৰবাৰ আহ্বান জনাইছোঁ। অসমৰ সম্পদ প্ৰাণৰ শিল্পীগৰাকীক কোনোবা ব্যক্তিৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, এইটো কথা স্পষ্ট। আৰু সেইবাবে পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ যে ৰাজনীতিয়ে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ ধৰে। আৰু জুবিন গাৰ্গে এটা সংস্কৃতিবান ব্যক্তি আছিল। জুবিন গাৰ্গ অসমৰ হৃদয়ৰ স্পন্দন আছিল। জুবিন গাৰ্গে যিটো কথা বিচাৰিছিল পলিটিক্স নকৰিব বন্ধু, আমি সকলোকে সকীয়াই দিছোঁ যে জুবিন গাৰ্গক অন্তত ৰাজনীতি নকৰিব। সকীয়াই দিবলৈ বিচাৰোঁ জুবিন গাৰ্গৰ ৰাজনীতি চলিব এতিয়া নহ'ব এইখন অসমত। অসমৰ প্ৰতিগৰাকী ব্যক্তি জুবিনৰ সম্পদ আছিল, জুবিন হৃদয়ৰ স্পন্দন আছিল। আজি অসমৰ সকলো ব্যক্তিয়ে হিয়া চাকৰি কান্দি আছে, কিন্তু এছাম পলিটিকেল ধুৰন্ত ব্যক্তিয়ে ৰাজনীতি কৰিব বিচাৰিছে। সকীয়াই দিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গক বোলে কোনোৱে যাতে ৰাজনীতি নকৰে। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পিছত SIT ঘটনাস্থলীলৈ গ'ল, ছিংগাপুৰলৈ গ'ল। আমাৰ প্ৰশ্ন, SITয়ে ছিংগাপুৰত এমাহ পিছত গৈ স্কেটছ মেপ কেনেকৈ অংকন কৰিব? আমাৰ প্ৰশ্ন, মৌলিক প্ৰশ্ন। আৰু এতিয়া ৰজা ঘৰে বাৰে বাৰে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গক লৈ পলিটিক্স নকৰিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে। আমাৰ প্ৰশ্ন, যোৱাকালি ইয়াত নলবাৰীৰ পৰা যে ন্যায় যাত্ৰা আৰম্ভ কৰিলে বিজেপি দলৰ নেতৃত্বত, সেয়া পলিটিক্স নহয় নেকি? আৰু প্ৰকৃত অনুৰাগী বুলি যে বহুবল্কী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই ক'লে প্ৰকৃত অনুৰাগী 64 লাখ নেকি জুবিন গাৰ্গৰ? অসমত 3.5 কোটি মানুহ আছে, 2 কোটি 86 লাখ মানুহ এতিয়াও জুবিনৰ অনুৰাগী হৈ আছে। গতিকে বিজেপিয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বন্ধ কৰক। মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰাৰ কথা কয়, কালিয়ে বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেটো ফালি ফালি কৈ আছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ এতিয়া নহ'ব। কিন্তু জুবিন গাৰ্গৰ সেই ন্যায় সভাত আহি দিলীপ শইকীয়া ডাঙৰীয়াই কি ভাষণ দিছে এই কথাটো অসমৰ ৰাইজে জানে। গতিকে বিজেপিয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো বন্ধ ৰাখক, এইটো কথা স্পষ্ট। আমি ছাত্ৰ সন্থাই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা কাৰ্য কেতিয়াও ক্ষমা নকৰোঁ। আৰু অসম চৰকাৰে ন্যায় বিভাগৰ বিৰুদ্ধে বা নিজৰ বিৰুদ্ধে যি ন্যায় যাত্ৰা আৰম্ভ কৰিছে, আচলতে হাঁহি উঠা কথা। কি যুক্তি আছে? চৰকাৰৰ 3টা অংগ, কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডল, সেই 3টাৰ অংগৰে অংশীদাৰ হৈছে ন্যায়পালিকা স্বতন্ত্ৰ, মুক্ত, স্বাধীন। গতিকে তেনেস্থলত এই চৰকাৰখনে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে অসমৰ ৰাইজক সেইটো স্পষ্ট কৰক।